সমদৰ্শকলৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমি আজি এটা বিশেষ অনুষ্ঠানটো হৈছে জীৱনৰ দিশবাণী। গতিকে মানুহৰ সুদীৰ্ঘ জীৱন পৰিক্ৰমাত পোৱা আৰু নোপোৱা, সফল আৰু বিফল, এই যুদ্ধখনৰ মাজেদিয়ে যেতিয়া মানুহ আগবাঢ়িবলগীয়া হয়, তাত বহুত ঘাত প্ৰতিঘাত সংঘাত জড়িত হৈ থাকে। বহুজনক লগ পোৱা হয়, বহুজনক হেৰুওৱা হয়, বহু কথাই মানুহৰ স্মৃতিৰ পটত সজীৱ হৈ থাকে। আৰু তাকে কেতিয়াবা হয়তো পুনৰাবৃত্তি কৰিবলৈ বা ৰোমন্থন কৰিবলৈ সুবিধা পালে আমাৰো ভাল লাগে, বা যিসকল ব্যক্তিয়ে তেনেধৰণৰে জীৱন সামাজিকভাৱে জীৱন উচৰ্গা কৰি সমাজৰ কাৰণে কিবা দি থৈ গৈছে, আৰু এই আলোচনাত তেখেতসকলেও হয়তো বহুতখিনি প্ৰশান্তি লাভ কৰিব পাৰে। গতিকে মই আজি উপস্থিত হৈ আছোঁ শিৱসাগৰ হাঁহচৰ হলগীয়া গাঁৱৰ তেখেত সাংস্কৃতিক কৰ্মী, লগতে শিক্ষাবিদ শ্ৰীযুত ৰামেশ্বৰ চুতীয়া। নমস্কাৰ বাইদেউ। আপুনি নিশ্চয় জানিছে যে আমি আজি কি উদ্দেশ্য লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি হয়তো আজি বহু বছৰ আগতেই আপুনি ৰাইজৰ মাজলৈ আহিব লাগিছিলে প্ৰচাৰৰ যোগেদি, কিন্তু আপুনি প্ৰচাৰ বিমুখ হৈ আজি সুদীৰ্ঘ আপোনাৰ ল'ৰালি কালৰ পৰা এই বয়সলৈকে আপুনি প্ৰচাৰ বিমুখ হৈ আপুনি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, বা যিয়ে নহওক আমি শেহতীয়াকৈ হ'লেও আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদিয়ে। আমি আপোনাৰ কথা জানো যে আপোনাৰ একেবাৰে ল'ৰালি কালৰ পৰাই আপুনি সংস্কৃতিবান এটা মন আছিলে আপোনাৰ, আৰু সেই সংস্কৃতিবান মনৰ কাৰণে আপুনি ধৰক আমাৰ যি শংকৰদেৱৰ সৃষ্টি ভাওনা, এই ভাওনাতেই আপুনি প্ৰথম পাতনি মেলিছিলে আপোনাৰ সংস্কৃতি জগতৰ যি যাত্ৰাৰ। গতিকে মই গম পোৱাত আপুনি একেবাৰে স্কুলীয়া অৱস্থাত আপুনি প্ৰথম ভাওনাৰ অভিনয় কৰিছিলে। আপুনি কোনখনত অভিনয় কৰিছিলে প্ৰথম? মই তেতিয়া অংকীয়া নাট চলি আছে। তেতিয়া অংকীয়া চলে। মই ঠিক MV স্কুলৰ ফাইনেল পৰীক্ষা দিছোঁ তেতিয়া আকৌ MV স্কুলবিলাকৰ ফাইনেল 6ৰ যিটো ফাইনেল পৰীক্ষা শিৱসাগৰত হয় BT পৰীক্ষাটো দি আহি পেলাই আমি আজৰি হৈছিলোঁ। আজৰি হোৱাৰ কাৰণে কোনোবা লগৰখিনিয়ে মানে ক'লে, ডাঙৰখিনিয়ে যদু চুতীয়া তেওঁ নাই এতিয়া, আৰু মানে চন্দ্ৰ গগৈ বুলি এজন আছিলে, তেওঁলোকে লগ লাগি পেলাই আমি শকুনি প্ৰতিশোধ লৈ বস্তুটো, কিন্তু কৰ্ণপ্ৰৱনাথখন তাৰমানে ফাকুৱাত কৰিবলৈ বিচাৰিছিল। মই এতিয়া সিমান কথা নাজানো, বহুত বছৰ আগৰ কথা, 56 চনৰ কথা। তাৰ পৰাই আৰম্ভ, তাৰ পৰাই আপোনাৰ ভাওনা জগতলৈ লাহেকৈ আপুনি খোজ পেলালে। তাৰপিছত আপোনাৰ পঢ়াটো সেই অনুপাতে আপুনি আগবঢ়াই নিলে। হয়তো পঢ়াৰ ক্ষেত্ৰত আপুনি হয়তো ইয়াৰ পৰা অলপ আঁতৰত পঢ়িবলগীয়া হৈছিলে নেকি? কেনেবাকৈ আমাৰ আঁতৰত হয়, মই হাঁহচৰা MV পৰা গৈ পিনে হাঁহচৰা স্কুলত লগাইছিলোঁ, নাম লিখাইছিলোঁ। 2 বছৰমান থকাৰ পাছতে মোৰ স্বাস্থ্যটো অলপমান দিগদাৰ এটা হ'ল, তাৰমানে অসুখ হ'ল। এবছৰ মই বাই কৰিবলগীয়া হ'ল, তাৰমানে স্কুল নোযোৱা হ'লোঁ। 2য় বছৰ মই শিৱসাগৰ এখন প্ৰাইভেট স্কুল লগালোঁ, বিদ্যাপীঠ বুলি। বিদ্যাপীঠতে মই সেইটো হ'ল 61 চন। 61 চনত 61, 62, 63 চনত মই মেট্ৰিক দিছোঁ। মেট্ৰিক আপুনি ক'ৰ পৰা দিছিলে? বিদ্যাপীঠৰ পৰা দিছিলে। প্ৰাইভেট কিন্তু। আচ্ছা, তেতিয়া যে আপুনি ইয়াৰ পৰা অহা যোৱা কৰোঁতে বা যাতায়াতৰ বিশেষ অসুবিধা? তেতিয়া মই চাইকেল মাৰি যায়। মেট্ৰিক দিলে, তাৰপৰা মেট্ৰিক দি তাৰপিছত মেট্ৰিক দি মই পাছ কৰিলোঁ। পাছ কৰাৰ পাছতে জয়সাগৰ কলেজত নাম লগালোঁ। লগোৱাৰ পাছতে 3মাহমান যোৱাৰ পাছতে মোৰ আকৌ গাৰ ভাল নাইকিয়া হ'ল। তাৰপিছত মই কলেজলৈ যোৱাটো আঁতৰি থাকিলোঁ। তেনেকুৱাতে গাঁৱৰ এজন ব্যক্তি, তাৰমানে বলোৰাম চুতীয়া, তেখেতে ক'লে যে এই হলগীয়া গাঁৱত ল'ৰা ছোৱালীবিলাকৰ বৰ অসুবিধা হৈছে, ইয়াত যদি প্ৰাইমেৰী স্কুল এখন তৈয়াৰ কৰিব পাৰোঁ, তই শিক্ষক হ'ব পাৰিবি নোৱাৰ। মোৰ তেনেকুৱাতে মনটো মানে ভাবিছোঁ যে যদি শিক্ষক কৰিবলগীয়া হয়, তেনেহ'লে মই ইয়াত শিক্ষক হৈ পেলাই নিশা মই পঢ়িব পাৰিম। শিৱসাগৰতে নামটো লগাই, নাইকলেজত নামটো লগাই পেলাই অহা যোৱা কৰিব পাৰিম। মোৰ মনৰ ভাৱ সেইটো, পঢ়িবলৈ কিন্তু যথেষ্ট ধাউতি আছে। কিন্তু কি হ'ল, সেই অনুপাতে স্কুলো তৈয়াৰ হ'ল, হলগীয়া প্ৰাইমেৰী স্কুল। মোক হেডমাষ্টৰ পাতিলে। তাৰপিছতে মূৰা সত্ৰৰ গংগেশ্বৰ মহন্ত বুলি তেওঁ নাই এতিয়া, তেওঁক আনিলে, এছিষ্টেণ্ট বনালে।
এইভাগে তাত থাকোঁতেই মানে 2 বছৰ গ'ল। মই নাজানিছিলোঁ যে স্কুল পাতিলেই যে চৰকাৰে ল'ব সেই কথাটো মই নাজানো। কিন্তু 2 বছৰ খাটিবলগীয়া হ'ল। মোৰ পঢ়া কথাটো লাহে লাহে ম্লান হৈ আহিলে। কিন্তু হ'ল, স্কুলখন হ'ল 2 বছৰ পাছত 67 চনত 67 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা চৰকাৰীকৰণ হ'ল। তাৰপিছতে মোক কিন্তু ইয়াত নেৰাখি এপইণ্টমেণ্ট দিয়ে চিধা ট্ৰেন্সফাৰ কৰিলে অইন এখন স্কুল। ইয়াৰ পৰা মথুৰাপুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰ মানুহ মথুৰাপুৰৰ পৰাও সোমাবগৈ লাগে 3 কিলোমিটাৰ 3 কিলোমিটাৰ যথেষ্ট দূৰ আৰু এইখন চলাপথাৰ বুলি কয়। চলাপথাৰ। কিন্তু তাত মই গৰম বন্ধৰ হোৱাৰ 15 দিনমান আগত তাৰমানে তাত হেৰি হৈছোঁ, কি বুলি কয়, চাৰ্জ লৈছোঁ। এই তাৰপিছতে গৰম বন্ধ আহিলে। গৰম বন্ধৰ ভিতৰতে মই বৰ কষ্ট পালোঁ। বাছেৰে যাবলৈও 2খন বাছ যায়, কেতিয়া যায় ঠিকানা নাই। চাইকেল মাৰি যাবলৈও দিগদাৰ। গতিকে মই ট্ৰেন্সফাৰৰ সুবিধাটো ল'বলৈ বিচাৰিলোঁ। এই গৰম বন্ধৰ পাছতে, গৰম বন্ধৰ ভিতৰতে কৰোঁতেই মানে মই তেতিয়া লাপুৱা এমভিলে আহিলোঁ। প্ৰাইমেৰীৰ পৰা লাপুৱা এমভিলে আহিলে। তাত 11 মাহ কৰিলোঁ। কৰি এঙাৰভিত থাকিলোঁ। তাত 3 বছৰমান থাকিলোঁ। থাকিয়ে মিঠাপুখুৰীলৈ গুচি আহিলোঁ। শিমলুগুৰি মিঠাপুখুৰী, যি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ মানে সন্মুখতে মানে এম ভি স্কুল আৰু। তাৰ পৰা 6 মাহমান যোৱাৰ পাছতে মই যোৰহাট নগাঁৱলৈ ডেপুটেশ্যন হিচাপে পালোঁ। তাত 2 বছৰ খাটি নগাঁও পাছ কৰি তাতে মানে প্ৰায় 32 বছৰ মিঠাপুখুৰী এম ভি স্কুলত 32 বছৰ মানে চাকৰি কৰি 2002 চনৰ নৱেম্বৰত মই অৱসৰ গ্ৰহণ কৰিছে। এতিয়া এইভাগে আছোঁ আৰু। হয়, তেখেতৰ শিক্ষা জীৱনৰ পৰা আদি কৰি তেখেতৰ কৰ্মজীৱন কেনেধৰণে আগবাঢ়ি গৈ কেনে সমাপ্তি কৰিলে তাৰ সন্দৰ্ভত আমি তেখেতৰ পৰা জানিছোঁ। কিন্তু আমি আগত প্ৰথমতে এৰি থৈ আহিলোঁ এটা বিষয়টো আছিলে আমাৰ যি শংকৰদেৱৰ সৃষ্ট ভাওনা, এই ভাওনা সম্পৰ্কত। আমি সেই ভাওনা সম্পৰ্কত তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। ভাওনাৰ লগত যেতিয়া আপুনি জড়িত হৈ গুচি গ'ল, জড়িত হোৱাৰ পিছতেই আপুনি শিক্ষকতা জীৱনটো কেনেকৈ আপুনি সমান্তৰালভাৱে কেনেকৈ ৰাখিলে আপুনি? সেইপিনে ধৰক শিক্ষকতাও কৰিব লাগে, এফালে ভাওনাৰ লগত আপুনি জড়িত, আৰু আমাৰ যিখিনি তেতিয়া সময়ৰ যিখিনি ডেকা ল'ৰা আছিলে সেইসকলতো আমাতকৈ বহুত ডাঙৰ বাৰু, আমাৰ মনত নাই, আমি এতিয়া জন্মই নাই কিজানি। আমি কোৱা শুনিছোঁ যে সেই গোটেই ল'ৰাখিনিক আপুনি একত্ৰিত কৰি আনি আপুনি নিজেই ধৰক নাট নিৰ্বাচন কৰি বা বিভিন্ন পুৰাণ বা আখ্যানসমূহ আপুনি তাৰ পৰা চালি জাৰি চাই সেইখিনি লাহেকৈ কেনেকৈ ভাওনাৰ জৰিয়তে নাট্যৰূপ দি তাক মানে সুন্দৰ এটা কাহিনী উপস্থাপন কৰি যাতে স্বকীয়তা নেহেৰুৱাকৈ আপুনি যিখিনি কাম কৰিছিলে বা সেইখিনি সময়ত যিখিনি আপুনি নাটকৰ নাট্যৰূপ দিছিলে, সিও এটা আমাৰ বিশেষকৈ লেখত ল'বলগীয়া। আৰু সেই পৰৱৰ্তী সময়ৰ সেই ভাওনাসমূহ আমি দেখিছিলোঁ বা নিজেও অভিনয় কৰা আমাৰ কেতিয়াবা সৌভাগ্য ঘটিছিলে। গতিকে আপুনি এইখিনি কাম কেনেকৈ সম্ভৱ কৰিছিলে? এইটো এটা কথা হ'ল, আমাৰ গাঁৱৰ ভিত্তিত মানে এবছৰৰ মূৰত ভাওনা পাতে। গোটেই বছৰটোতো এই ভাওনাৰ লগত জড়িত নাথাকে। গতিকে শিক্ষকতাটো তেনেকেই চলি থাকে আৰু সময়ত আহে এটা মাহৰ ভিতৰতে, সেই মাহটোতে আমি ভাওনা পাতোঁ। আপুনি কেনেকৈ মনলৈ আহিলে যে বচা বচা কাহিনী আনি যাতে দৰ্শকৰ মন আকৰ্ষণ কৰিব পৰাকৈ, আৰু ইয়াৰ মূল মানে যিটো স্থানটো যাতে এই অপভ্ৰংশ নোহোৱাকৈ যাতে এখন সুন্দৰ এখন নাটক উপস্থাপন কৰাৰ যিটো শৈলী আপোনাৰ মনলৈ আহিলে, আপোনাৰ কেনেকৈ আহিলে? প্ৰথম কি কাৰণে আহিবলগীয়া হ'ল? সেইটো কথা হ'ল, প্ৰথম কথা হ'ল কি, সেইটো সময়ত কি বুলি কয়, যাত্ৰা পাৰ্টি হেৰি কি বুলি কয়, এই ভ্ৰাম্যমান দলবিলাক নাছিল, কিন্তু যাত্ৰা আছিলে সেইটো সময়ত। আমি তাৰমানে এতিয়া আমি যিটো পাতি আছোঁ 60 দশক মানৰ কথা, 60 দশকৰ কথা। এই যাত্ৰা চাই থাকোঁতে মনত এটা বেলেগ এটা মানে পৰিৱৰ্তন এটা আহিল। তাৰমানে ভাওনাবোৰ এনেকৈ কৰিব পাৰি নেকি, পুৰণিটো সংৰক্ষণ কৰি নতুন এটা কিবা লেপ দিব পাৰি নেকি, তেনেকৈ পুণ্যধৰা বিশেষকৈ আৰু বিষ্ণু শইকীয়া, বিষ্ণু শইকীয়া, তেওঁলোক দুজনৰে মই প্ৰায়বিলাক মানে ভ্ৰাম্যমান চাওঁ। এতিয়া এইখিনিতে আপুনি ক'লে যে বিষ্ণু শইকীয়া, বিষ্ণু শইকীয়াটো তেখেত আছে এতিয়া? আছে। সেই সম্পৰ্কে তেখেতৰ পৰা আমি জানিম। আপুনি তেতিয়া আপোনাৰ যিখিনি সহযোগী আছিলে সেইসকলে আপোনাক কেনেধৰণৰ আপোনাৰ সমৰ্থন যোগাইছিলে ভাওনাৰ ক্ষেত্ৰত? সমৰ্থন মানে যিকোনো কথা, মোৰ কথাটোৱে ভাবি লয়, হয়বৰ দিয়ে। তাৰপৰা যাত্ৰা বিশেষকৈ মোৰ মানে এই সাংস্কৃতিক ভাওনাৰ সাংস্কৃতিকটো ধাৰাত
মনটো বেছিকে সিফালে মানে যাত্ৰা বেলুৱাৰী কি বুলি কয় তেতিয়া কামৰূপীয়া যাত্ৰাবোৰ আছিলে আৰু মানে বঙালী যাত্ৰা আছিল। এই নাটকবিলাক চাই পেলাই তাৰ যিটো ৰূপ দেখিলে ভাওনাৰ লগত প্ৰায় একেই, কিন্তু হেৰিবিলাক ঘটনাবোৰ বেলেগ। এই ঘটনাবোৰ মাজেদি যিবোৰ ঘটনা উত্থাপন কৰিছে তাৰ পৰা সমাজৰ কিবা এটা সংস্কাৰো হয়, তাৰমানে বাস্তৱমুখী হয় বস্তুটো, তাৰমানে সমাজলৈ কিবা এটা ইতিবাচক দিশ মানে যাতে আগবঢ়াব পাৰে ভাওনাৰ যোগেদি বা কাহিনীৰ যোগেদি। কিন্তু অংকীয়া নাটৰ মাজেদি বা হেৰিয়াৰ মাজেদি কাহিনীটো মানে সাধু কথাৰ নিচিনাকে পাৰ হৈ যায়। কাৰণ ধৰ্মীয় বস্তু, ধৰ্মক এৰি পেলাই অন্যলৈ নিব নোৱাৰে। গতিকে এই আধুনিকতাৰ যিটো হেৰি, তাত নৈতিকতাৰ যিবোৰ চাপ থাকে, তাত তাৰ লগত সংযোগ কৰি পেলাই মানুহক শুনাবলৈ বিচৰাটোৱে মোৰ হ'ল লক্ষ্য। তাত আপোনাক বিশেষকৈ প্ৰভাৱ পেলালে যাত্ৰাসমূহে, তেতিয়াই আকৰ্ষিত হ'ল সেই যাত্ৰাসমূহৰ যিখিনি কাহিনী সম্বলিত নাটক উপস্থাপন কৰিছিলে বা অভিনয় কৰিছিলে, সেইখিনি দেখি আপুনি বিশেষভাৱে আপোনাৰো মনতে জাগ্ৰত হ'ল যে ময়ো ঠিক এনেধৰণে কিবা এটা দিব পাৰোঁ নেকি বা চেষ্টা এটা কৰি চাব পাৰোঁ নেকি। আৰু সেই চেষ্টাৰ ফলশ্ৰুতিত আপোনাৰ কলমৰ পৰা নিগৰি আহিলে আমাৰ মানে ধৰক ভাওনাৰ সংস্কৃতিৰ লগত জড়িত কিছুমান তেনেধৰণৰ আধ্যাত্মিক যিখিনি নাটক আছিলে, সেইখিনি সময়ত ভাওনা নাট সেইখিনি আপুনি সুন্দৰকৈ উপস্থাপন কৰিলে আৰু সেইখিনি হয়তো দৰ্শকে সেইখিনি সময়ত আঁকোৱালি লৈছিলে আৰু আপোনাৰ নাট বহুত দূৰ দূৰত নি পেলাই ভাওনা কৰিছিলে বুলি আমি জানো। ঠিক আপোনাৰ এই যে আপুনি যেতিয়া আপুনি নাটসমূহ আপুনি যেতিয়া এটা কাহিনী নাট্যৰূপ দিবলৈ যায়, এই নাট্যৰূপ দিবলৈ যাওঁতে আপুনি কেনেধৰণে প্ৰস্তুতি হ'ব লাগে? প্ৰথম কথা, আচল কথা হ'ল আগত মই নাটখন লিখাৰ আগতে লিখাৰ সময়ত দৰ্শকৰ আগত কল্পনাৰে বহুৱাই লওঁ। দৰ্শকে কি ভাল পায় তেনেকেই তাৰমানে তাৰ নাটখনৰ লগত সম্পৰ্ক ৰাখি যাতে ভুল ধৰিব নোৱাৰে, তেনেকুৱা কিছুমান মানে দৃশ্যই হওক কাহিনী হওক শ্লাইটলি মানে উপস্থাপন কৰোঁ। ঠিক তেনেধৰণে এই এতিয়া গুৰু দক্ষিণা, মই মানে লিখনিৰ ভিতৰত গুৰু দক্ষিণাখন পৌৰাণিক কাহিনীৰ মাজৰে কাহিনী এটা, মহাভাৰতৰ কাহিনী। সেইটো হ'ল ময়দানৱৰ চৰিত্ৰ, সুভদ্ৰা শৰণৰ মন্দপাল ময়দানৱ আৰু হেৰিয়াৰ কি বুলি কয় সুভদ্ৰাৰ কাহিনীৰ মাজতে এইটো বস্তু। তাত পাৰ্শ্ব চৰিত্ৰ হিচাপে একো নাই, আছে দুই চাৰিটা, কিন্তু সেইটো দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে, দৰ্শকে ভাল পাবৰ কাৰণে তাত ভৰাই দিয়া হৈছে। যেনেকে কালু ডকাইত ভৰাই দিয়া হৈছে, ঠিক তেনেধৰণে কি বুলি কয় আৰু কিছুমান পুৰণি ডিজাইনত বিয়াবোৰ কেনেকুৱা, গতিকে সেইটো দৰ্শকৰ মনোৰঞ্জন। মূল কাহিনীটো গৈয়ে থাকিব, মূল হেৰি ভৰাই দিয়া হ'ল। গতিকে সেই তেনেকেই পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিলো তাৰ মাজেদি। গতিকে একঘেৰি যেতিয়া হয়, মহাভাৰতই হওক মহাভাৰতই হওক, একঘেৰি নিলে এনেকে মানুহক আধুনিক মানুহবোৰ পৰিৱৰ্তনশীল। তাৰমানে আপুনি 60 বা 70 দশক এই সময়ছোৱাতে আপুনি দৰ্শকৰ যি ৰুচিবোধৰ ওপৰত আপুনি অনুকৰণ কৰি এই নাটকসমূহ আপুনি সৃষ্টি কৰিছিলে বা তাত কাহিনী সংযোজন কৰিছিলে, পাৰ্শ্ব চৰিত্ৰ সংযোজন কৰিছিলে, তাত মানে ধেমেলীয়া চৰিত্ৰ সংযোজন কৰিছিলে আমি দেখিছোঁ। গতিকে এইখিনি কৰিবলৈ যাওঁতে ধৰক আপোনাক এনেই আৰু কোনোবাই সহায় কৰিছিলে নেকি এই ক্ষেত্ৰত? উদগনি দিয়া কোনোবা আছিলে নেকি? উদগনিটো এটা কথাই, উদগনি বিশেষকৈ আমাৰ তেখেত নাই এতিয়া প্ৰায়ত তীৰ্থ দত্ত, কুশল দত্ত, এইসকলে অকণমান মোক যথেষ্ট উদগনি দিছিলে। কাৰণ তেওঁলোকে নাটবোৰ নি পেলাই নি ভাল ভাল মানুহৰ মাজত মানে কৰোৱাইছিলে। তেওঁলোকে সেই যিসকলে কৰে তেওঁলোকৰ পৰা মোৰ প্ৰশংসা পত্ৰবোৰ পঠিয়াই থাকে, কি কৰিব লাগিব, কি হৈছে কি নাই গোটেইখিনি দিয়ে। মই নাযাওঁ অৱশ্যে, সেই তেনেকৈ মানে উদগনি পাইছিলে। আমি জনাত আপোনাৰ যিখন গুৰু দক্ষিণা আপুনি ভাওনাৰ মানে আপুনি যিখিনি নাট্যৰূপ দিছিলে বিভিন্ন কাহিনী সম্বলিত তাত সুন্দৰভাৱে, এখন বহুবাৰ মঞ্চস্থ কৰিছে ভাওনা ভাগ। অকল আমাৰ ইয়াতে নহয়, অকল শিৱসাগৰ জিলাতেই নহয়, বাকী অন্য জিলাতো কৰিছে বুলি আমি গম পাইছোঁ।
সেই কথাটো আপোনাৰ তেতিয়া সেইখিনি সময়ত কেনেকুৱা লাগে মনৰ অনুভৱটো ধৰক আপুনি এখন নিজে সৃষ্টি কৰা বা আপুনি নিজে কাহিনী এটা তাত সংস্থাপন কৰি যিটো আপুনি এখন নাট্যৰূপ দিছিলে আপোনাৰ যেতিয়া নাটখন অন্য এখন বা ডিষ্ট্ৰিক্টত নি বা অন্য এটা সমাজে বা শিল্পী সমাজে নি যেতিয়া তাত অভিনয় বা উপস্থাপন কৰে আপোনাৰ তেতিয়া অনুভৱটো কেনেকুৱা আছিলে সেইখিনি সময়ত? সেইটো অনুভৱটো মই ব্যাখ্যাই দিব নোৱাৰোঁ, কাৰণ মানে মোৰ ঘৰত আহি সম্বৰ্ধনা জনাইছে। হয়। সেইটোৱে চাৰিঙৰ যিটো জোনাকী শিল্পী সমাজ, বৃহত্তৰ চাৰিঙৰ, সেই সমাজে নিছিলে তাৰমানে হেৰিখন গুৰু ৰখিতাখন। ঠিক 95-94 চনমান নিছিলে। নি পেলাই কি কৰিলে তেওঁলোকে 65 বাৰ কৰিছে। 65 বাৰ তাৰমানে পেছাদাৰী হিচাপে বিভিন্ন অসমৰ বিভিন্ন উজনি অসমত বহুত জেগাত কৰি পেলাই তেওঁলোকে মোক দেখুৱাইছে। যিদিনাখন তেওঁলোকে তালৈ মোক নিমন্ত্ৰণ কৰি সম্বৰ্ধনা জনাইছে। বিহু সম্বৰ্ধনা আছিলে দেই, সাংস্কৃতিক সন্ধিয়া দিনা মাতিছিলে। তাৰ পৰা মই যেতিয়া বিদায় লৈ ওলাই আহিব বিচাৰিছোঁ, তেওঁলোকৰ সমাজে যেতিয়া ক'লে যে ছাৰ এই যে ঘৰটো মঞ্চটো সেইটো ৰাজহুৱা ঘৰটো, এইটো আপোনাৰ নাটখনৰ জৰিয়তে আমি পইচা তাৰমানে যিখিনি আহৰণ হ'ল টিকট বিক্ৰী কৰি মঞ্চস্থ কৰা সেয়াত নহয়, বেলেগ বিভিন্ন এনেকে তেনেধৰণে বেলেগ বেলেগ জেগাত কৰে আনকি মই মাজুলীতো কৰিছোঁ যে তাৰ পইচাৰে কোৱা হ'ল। তেতিয়া মোক মই থিয় হৈ আছো আৰু আন্ধাৰ অলপ পোহৰটো মানে সেই কৰিছে, হেৰি কি বুলি কয় পইচা অলপ দিছে মোক শৰাই এখন। তাৰপৰা মই বোলো কি দিছে? বোলে কি দিম আৰু। তেতিয়া কাহিনীটো কৈছে যে আমি এই ঘৰটো মঞ্চটো মানে এনেকেই বনালোঁ, আপোনাৰ নাটখনেৰে বনালোঁ, কিবা এটা দিছোঁ আৰু অলপ। মই তেতিয়া ঈশ্বৰক চিন্তা কৰিছোঁ মোক এইটো কেলৈ দিয়াইছে কৰোঁ। আকৌ তেওঁলোকক মই বাৰু গ্ৰহণ কৰিছোঁ, আকৌ ঘূৰাই দিছোঁ, আকৌ মঞ্চতে লগাওক। আৰু তাৰ পাছতে এসপ্তাহৰ পাছতে তেওঁলোক আহি পেলাই মোৰ ঘৰলৈ আহিছে 7জন নিশা। তাৰপৰা মই যি পাৰোঁ আপ্যায়ন কৰিলোঁ। ইয়াত আহি পেলাই তেওঁলোকে মোক আকৌ সম্বৰ্ধনা জনাইছে। গতিকে তাতকৈ আৰু মানে আৰু কি হ'ব লাগিছে আৰু। সেয়ে আচলতে জীৱনৰ আচল প্ৰাপ্তি সেয়াই হৈ যায়। সেইকাৰণে আমাৰ অসমীয়া কথা এষাৰ আছে যে পুৰণি হ'লে বা সময় উকলি যোৱা বস্তু প্ৰতিটোৱে দুৰ্গন্ধ ওলায়, কিন্তু অতীতটো এনেকুৱা এটা বস্তু তাৰ পৰা সদায় সুগন্ধ নিৰ্গৰিত হয়। সেয়ে আজি আমাৰ মোৰ ককাইদেউ শ্ৰদ্ধাৰ ককাইদেউৰ জীৱনশৈলীৰ লগত সেই কথাটোৱে প্ৰতীয়মান হৈছে। সময় ভাওনা যিটো আছিলে বৈশিষ্ট্যতা, আজি ভাওনাৰ লগত আপুনি যথেষ্টখিনি পাৰ্থক্যও দেখিছোঁ। ভাওনাবিলাকত আচলতে সাধাৰণতে কেইটা ৰস থাকিব লাগে? সাধাৰণতে আমি যিবোৰ ভাওনা কৰিছোঁ প্ৰায় মানে 3টামান ৰসে তাত থাকে। কৰুণ ৰস, বীৰ ৰস, হাস্য ৰসটো প্ৰায় অংকীয়া নাটবিলাকত গোটৰ মাজেদি প্ৰকাশ হয়, অন্যত নাথাকে। সেইটো এটা কাৰণতে আমি মানে গোটৰ পৰা আনি পেলাই বিশেষকৈ আমি কৰা ভাওনাবিলাকত গোটৰ পৰা আনি পেলাই অন্য মানে পাৰ্শ্ব চৰিত্ৰৰ মাজেদি মানে বহুৱালি কৰিবলগীয়া হয়। গতিকে সকলো ৰস নাথাকে। শংকৰদেৱৰ সৃষ্ট যি 6খন নাটক আছে, ৰুক্মিণীহৰণ, পাৰিজাতহৰণকে আদি কৰি ৰামবিজয়কা, ইয়াততো সম্পূৰ্ণ 9টা ৰস আছে। প্ৰকাশ কৰোঁতে অলপ গণ্ডগোল হয়। দৰ্শকে তাৰমানে সেইটো অনুভৱ কৰিব নোৱাৰে। সেইটো কাৰণেই দিগদাৰ। কাৰণ কৰুণ ৰসটোত দৰ্শকো কৰুণত সিক্ত হ'ব লাগিব, কৰুণ সিক্ত হ'ব লাগিব। বা ৰুদ্ৰ ৰস, বিভৎস তাতো শৃংগাৰ ৰস, অদ্ভুত ৰস, এই ধৰণে যি নৱৰসৰ সৃষ্টি আমাৰ গুৰুজনাই মানে ইয়াত দি থৈ গুচি গৈছে, সেইখিনি হয়তো ক'ৰবাত উপস্থাপন কৰোঁতে হিন্দী হৈছে। আৰু বৰ্তমান ভাওনা এতিয়া নিশ্চয় আপুনি এতিয়া ভাওনা চাইছে নাই? আজি যি ভাওনা, আজি ধৰক আপুনি এই আমাৰ আজি 5-10 বছৰৰ পৰা যি ভাওনা মানে চলি আছে, সি ভাওনাৰ ৰূপত থকা নাই। সাজ পোছাক আৰু মানে বেশভূষা ইয়াক মানে কি কৰিলে, কি বুলি কয় আধুনিক যিবোৰ চিনেমা কেন্দ্ৰিক, তাৰমানে বোলছবি কেন্দ্ৰিক তালৈ উন্নীত হ'ল। আগৰ ভাওনাৰ দৰে নহয়। নাই, এতিয়া ভাওনা ময়ো চাইছোঁ, যথেষ্ট ভাওনা চাওঁ, য'তেই নহওক যাওঁ। তেনেধৰণে আমি ৰেকৰ্ডিঙো কৰিছোঁ ভাওনা, দৰ্শকক দেখুৱাইছোঁ যে প্ৰতিখন ভাওনাই
কিন্তু হয় তাত কিবা এটা যেন আমি পোৱা নাই তেনেকুৱা অনুভৱ এটা হৈছে, যিখিনি নেকি ধৰক এটা চৰিত্ৰৰ লগত সাজ সজ্জা নিমিলিছে, বেশভূষা নিমিলে, তেনেধৰণৰ প্ৰায় ভাওনাত আমি দেখা পোৱা হ'লো আজিকালি। যেন এটা মানে সময় এনেকুৱা আহি গৈছে যেন সকলোৱে যেন এটা ৰয়েল ড্ৰেছ পিন্ধিলেহে এজন পাকৈত ভাৱৰীয়া মানে হয়, তেনেকুৱা এটা প্ৰায় দেখা পাইছোঁ। ইয়াৰ সম্পৰ্কে বহুত বহল আলোচনা হ'বও লাগে অৱশ্যে, কিন্তু নাই হোৱা, আমি দেখাত বহুত নাই হোৱা, এইটো হ'ব লাগে। কাৰণ আমাৰ কৃষ্টি সংস্কৃতিখিনিৰ ওপৰত আমি যদি নিজেই তাক সঠিক ৰূপত যদি আগবঢ়াই নিব নোৱাৰোঁ, তেনেহ'লে কোনে নিব? গতিকে আমিয়ে নিব লাগিব, যিসকলে জানে বা অগ্ৰজ আছে, যিসকলে ইয়াৰ সাধনা কৰি আছে, এই সাধকসকলে তেখেতসকলে এটা সিদ্ধান্তত উপনীত হৈ নিশ্চয় এই ভাওনাই হওক, আমাৰ অন্যান্য কৃষ্টি সংস্কৃতি বিহু চিহু পৰা আদি কৰি যিখিনি আছে, গোটেইখিনি এটা সিদ্ধান্তলৈ আহি পিনে যদি উপস্থাপন হ'লে যদি একে কৰিলেহেঁতেন, নিশ্চয় আমাৰ আজি অসমীয়া মানুহ ইমান চিন্তিত হ'ব নালাগিলেহেঁতেন। বা যেই নহওক, আপুনি ভাওনা আপুনি কৰিলে ধৰক, আপুনি কিমান চনলৈকে ভাওনা কৰিলে? 84 চনৰ পৰা নাই কৰা পিছৰ পৰা? তেতিয়া ধৰক সেই আপোনাৰ লগত যিসকল ভাওনাৰ সহযোগী শিল্পী আছিলে, সেই শিল্পীসকল এতিয়া হয়তো বহুত এই সংসাৰত নাই, আঁতৰি গৈছে, সকলোবিলাক গৈছে। আৰু সেই সময়ৰ যি সামাজিক যি পৰিৱেশ, সামাজিক যি গাঁথনি বা যি সমাজৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা আজিৰ দায়বদ্ধতাৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে? পাৰ্থক্যটো বহুত, কাৰণ ভাওনা এখন সমাজক ধৰি ৰখাৰ তাৰমানে এটা শক্তি থাকে। ধৰি ৰখা মানে সমাজখনক গোট খুৱাই থোৱা নহয়, আন্তৰিক আদান প্ৰদান। ইজনক দেখিলে সেইজনৰ নেদেখিলে থাকিব নোৱাৰে। মানে ভাওনাৰ যিটো গোট, বছৰটোৰ কাৰণে আকৌ তাৰমানে ভাওনা শেষ হোৱাৰ পাছত বছৰটোৰ কাৰণে আকৌ চিন্তা কৰা হয়, সেইকেইজনে গোট খালে। আৰু প্ৰত্যেকক তাৰমানে যিকোনো সময়তে একেঠাইত থাকিবলৈ বিচাৰে, তাৰমানে লগ হ'বলৈ বিচাৰে। সেই আন্তৰিকতাটো কিন্তু আজিকালি নাই। ধৰক এতিয়া আপোনাৰ লগত যিখিনিয়ে অভিনয় কৰিছিলে, আপোনাৰ সমবয়সীয়া হওক বা আপোনাতকৈ কম বয়সীয়াও হ'ব পাৰে, বা আপোনাতকৈ ওপৰ বয়সীয়াও আছে কোনোবা আপোনাৰ, এনেকৈ এতিয়া বৰ্তমান আছে নেকি? আমাৰ লক্ষী শইকীয়া আছে। লক্ষী শইকীয়া, তেখেতৰ ওচৰলৈ গ'লে নিশ্চয় আপোনাৰ সম্বন্ধে বহুতখিনি পাম। আমি তেখেতৰ ওচৰলৈ যাম আৰু সেইখিনি আমি দৰ্শকক আমি শুনাম তেখেতে কি কয়। আৰু যে আমি আপোনাৰ কথা কৈছে আমাৰ শ্ৰদ্ধাৰ ৰামেশ্বৰ চুতীয়াদেৱে, যে তেখেতে 60 দশকৰ পৰাই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈছিলে, আৰু তেখেতে যিখিনি ভাওনাৰ নাট, তেখেতে নাট্য ৰূপ দিছিলে, মানে ধুনীয়াকৈ সাৰ অংশ আনি পুৰাণৰ পৰা। গতিকে সেই নাটসমূহত প্ৰতিখন নাটতে আপুনি অভিনয় কৰিছিলে। মই সেইদিনা সুধোতে তেখেতে যে আপোনাৰ কথা কৈছিলে যে আপুনি সেই সময়ৰ ভাৱৰীয়াৰ ভিতৰত আপোনাৰ সৈতে আৰু কেইজনমানহে বৰ্তমান জীৱিত আছে, বাকী সৰহসংখ্যক তেওঁলোক প্ৰয়াত হ'ল। গতিকে সেই ভাবিলো যে আপুনি সেই সময়ত কেনেকুৱা পাইছিলে তেখেতৰ নাটকসমূহত? বহু সুন্দৰ লাগিছিলে। তেওঁৰ নাটকৰ যিবোৰ সংলাপ, উচ্চতম সংলাপ, আৰু এই সংলাপবিলাক গাই বৰ মধুৰ লাগে, তত্ত্বগধুৰ কথা। সেই সময়ৰ ধৰক যিখিনি ভাওনা আৰু আজিৰ ভাওনাটো আপুনি চাইছে, সেই সময়ৰ ভাওনাৰ আজিৰ ভাওনাৰ লগত তুলনা নাহে। কি পাৰ্থক্য আহিছে বাৰু? ধৰক পাৰ্থক্য সংলাপৰ ওপৰত বহুত কথা আছে, গীত মাতৰ ওপৰত কথা আছে। তাৰপিছতে অভিনয় ক্ষেত্ৰতো বাৰু ঠিকে আছে। আপুনি তেখেতৰ কেইখনমান নাটত অভিনয় কৰিছে? মই তেখেতৰ ৰচিত নাটক হৰিশ্চন্দ্ৰ উপাখ্যানত ৰতন সিংহৰ চৰিত্ৰ গ্ৰহণ কৰিছোঁ, আৰু শিৱস্ব চিন্তা নাটকত কাঞ্চন নামৰ এটা চৰিত্ৰ গ্ৰহণ কৰিছোঁ। গুৰু দক্ষিণাত প্ৰায় চন্দাসুৰ, মৈদানৱ, এইখিনি চৰিত্ৰ মই গ্ৰহণ কৰিছোঁ। সাপৰ দিনত এই চন্দাসুৰ ভাৱত মই পুৰস্কৃত হৈছোঁ। মই ৰাস মহোৎসৱৰ ভাওনাখনত মই পুৰস্কৃত হৈছোঁ। আদৰণি সমিতিৰ সভাপতিয়ে আমাৰ তেখেতে মোক কেইটামান পুৰস্কাৰ এটা প্ৰদান কৰিছে চন্দাসুৰ ভাৱত। তেখেতে কৈছে যে আমাৰ আগত যে চাৰিঙত কেইবাবাৰো বহুবাৰ আৰু ইয়াত বিজিচাং মানিত গুৰু দক্ষিণা নাটকতে মহিদানমৰ ভাও হেৰি কৰিছোঁ। আৰু এইবাৰ ভালমান কেইখন নাটক মনত নাই। ভীমৰ ভাও কেইবাবাৰ লৈছোঁ। ভীমৰ ভাও এয়া আপোনাৰ
এই নাটকো কৰিছিলোঁ এই কুসন্ধ্যাত এই কুজিবালিত ভীমৰ ভাও লৈছিলোঁ, দুৰ্যোধনৰো ভাও লৈছিলোঁ, পদচালন সহস্ৰচালন এইখিনি মুখৰ অংগী ভংগী এইখিনি ইচ্ছা কৰিলে তেওঁৱে শিকাই দিছিলে অকণমান। গলাটো কেনেকে ল'ব লাগে, গলাটো কেনেকে দাঙিব লাগে। তেওঁ সেই সময়ত তেওঁ আপোনালোকক কেনেধৰণে ব্যৱহাৰ কৰিছিলে সেইখিনি সময়ত? একদম আখৰা সময়ত ব্যৱহাৰটো কেনেকুৱা আছিল? বহু সুন্দৰ আমাক ব্যৱহাৰ কৰিছিলে। আমাক অসৎ ব্যৱহাৰ কথা কোনোদিন নকয়। কেতিয়াবা ধমকি চমকি দিয়া নাই? নাই দিয়া। আৰু এবাৰ জিলা নামঘৰত আমি কুসন্ধ্যা ভাওনা কৰিছিলোঁ, তাত ভীমৰ চৰিত্ৰ মই গাইছোঁ, তেওঁৱে পেইন কৰি দিছেগৈ। আৰু যি উচ্চ শিক্ষিত লোকে অভিনয় কৰিছে, দুৰ্যোধন এজন সদত্ত বুলি কয়, বৰ শিক্ষিত মানুহ। যুধিষ্ঠিৰ ল'ৰাজন জুনিয়ৰ টেকনিকেলৰ হাইস্কুলৰ হেড পণ্ডিত প্ৰিন্সিপাল, তেওঁ মানে যুধিষ্ঠিৰ লৈছে। কৰ্ণ ল'ৰাজন এতিয়া কিজানি জয়সাগৰ কলেজৰ প্ৰফেচৰ আছিলে। আৰু এই কৰ্ণ ল'ৰাজন হেৰি আমাৰ প্ৰেমানন্দ বৰা, এই আমাৰ হেৰি আমাৰ ৰুমি বৰজনাই তেওঁ হেৰি লৈছিলে, কৰ্ণ লৈছিলে। তেওঁ এতিয়া সেইখিনি সময়ৰ যিটো মানে ভাবে ভাওনা সংস্কৃতিটো তেখেতে আপোনালোকক একত্ৰিত কৰি যে আগবঢ়াই নিছিলে, সেই তেতিয়া কেতিয়াবা বিশৃংখল হয় নহয়? কেতিয়াবা ধৰ হৈছিলে নহয়, আমাৰ শিল্পীসকলৰ দ্বাৰা হৈছিলে। কোনো সমূহভাৱে তেতিয়া পইচা পাতি কথা আহে নেকি? পইচা দিব লাগে, সকলক পইচা দিব লাগে? নাই, একোৱেই নাই দেই। সেই সময়ত এই পইচাৰ কথা একো উল্লেখ নাছিলে। কোনো তেওঁ একো পইচা গ্ৰহণ নকৰে, বায়নকো একো দিব নালাগে। সেই সময়ত আপুনি অভিনয় কৰিছিলে তেনেকুৱা কিবা চৰিত্ৰ সংলাপ মনত আছে নেকি? সংলাপ এটা এনে কৰি দিলে আমাৰ দৰ্শকে ভাল পাব। এই হেৰি শিৱচ্ছ চিন্তা নাটকৰ এই এৰামান হেৰি এটা সংলাপ মতে আছে, চৰিত্ৰটো হুবহু মানে অৱন্তী ৰজাৰ জ্যেষ্ঠ হ'ল বাহু আৰু কনিষ্ঠ হ'ল হুবহু। মই হুবহু চৰিত্ৰ গ্ৰহণ কৰিছিলোঁ। এতিয়া বাহুক কৈছে, এক পিতাৰ দুই সন্তান, জ্যেষ্ঠই পাই ৰাজদণ্ড, কনিষ্ঠই পাই তৰোৱালৰ ৰাস্তাত, আৰ্য সমাজত পৰম্পৰাগতভাৱে চলি অহা দুৰ্নীতি ইতিহাসৰ পাতৰ ফালি পেলোৱা দাদা। হয়, তেখেত এজন মানে পাকৈত ভাৱৰীয়া বুলি আমিও জানিছিলোঁ এটা সময়ত। তেখেতৰ মানে যি মুদ্ৰা, অভিনয়ৰ যি মুদ্ৰা, যি মুখৰ অৱয়ব অভিনয়, সঁচাকৈ মানে বহুত মানে আজিকালি হয়তো পাবলৈকে নাই তেনেকুৱা এজন ভাৱৰীয়া। আৰু বহুতে প্ৰশংসা কৰিছিলে তেখেতক, বহুতে প্ৰশংসা কৰিছিলে, আৰু সেই প্ৰশংসা আমি শুনিছোঁ আৰু এতিয়াও শুনো যে এজন ভাল ভাৱৰীয়া আছিলে। যে নহওক, আমি ভাবোঁ যে আপুনি এই যি সংস্কৃতিৰ ক্ষেত্ৰখনত এটা সময়ত যিখিনি অৱদান আগবঢ়াই থৈ গৈছে, সেই অৱদান হয়তো আজি নতুন প্ৰজন্মই বহুতে নাজানে। আপুনি প্ৰচাৰ বিমুখ কাৰণে জনা নাই, কাৰণ সেই সময়ৰ সেই 60-70 দশক বা 80 দশক বা আপোনাৰ 20 শতিকাৰ 21 শতিকাৰ প্ৰথম ভাগলৈকে এনেকুৱা ধৰণৰ কিছুমান আমাৰ ধৰি ৰাখিব পৰা, ইয়াৰ স্মৃতি ধৰি ৰাখিব পৰা যিখিনি ৰেকৰ্ডিঙেই হওক বা কেমেৰাই হওক, তেনেকুৱা ধৰণৰ আমাৰ মানে বিশেষভাৱে পাবলৈ নাছিলে। ঠাই বিশেষে ক'ৰবাত আছিলে, কিন্তু আমাৰ এইবোৰত সুলভ নাছিলে সেই সময়ত। সেইকাৰণে আমাৰ এই কিছুমান আপুনি ধৰি ৰাখিব নোৱাৰিলে। কিন্তু আজিৰ যুগৰ যিখিনি আহিছে, যিখিনি কৰিছে, যিখিনি মানে সংস্কৃতি হওক বা অন্যান্য কৰ্মক্ষেত্ৰতেই মানুহে নিয়োজিত নহওক লাগে, যিয়ে নাপাতোক, সকলোখিনি কেমেৰাই ধৰি ৰাখিছে। এটা সময়ৰ সি এটা জীৱন্ত দলিল হিচাপে সাক্ষ্য বহন কৰিব এটা সময়ত। কিন্তু আগৰ সময়ত নাছিলে, নথকাৰ কাৰণে আজি ধৰক আপুনি যিখিনি কৰি গ'ল, যিখিনি দি গ'ল, আপুনি এজন সুদক্ষ পৰিচালক আছিলে। গতিকে সেই কথাখিনি আজি নতুন প্ৰজন্মই নাজানে। জানিবৰ কাৰণে হয়তো আমি আজি সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ। আমি অলপ চেনেলত প্ৰচাৰ কৰি দিম, গতিকে জানিব বহুতখিনি কথা
বাৰু সেইখিনিতো থাকিলেই বাৰু, যেই নহওক আপুনি যেতিয়া এখন ভাওনা আপুনি নিজেই তাত নাট্যৰূপ দি যেতিয়া আপুনি ভাওনাখন শিল্পীসকলৰ আগলৈ আগবঢ়াই নিয়ে, তেতিয়াতো আপুনি নিজেই তাৰ পৰিচালনা দায়িত্ব লয়। পৰিচালনা কৰিবলৈ যাওঁতে এখন ভাওনা এখন বা নাটক এখন পৰিচালনা কৰিবলৈ যাওঁতে পৰিচালকজনৰ প্ৰথম যিটো দৃষ্টি বাকী অভিনেতাসকলৰ কাৰণে, সেই দৃষ্টিটো কেনেকুৱা ধৰণৰ হ'ব লাগে প্ৰথম, বা চিলেকশ্যনত কেনেকুৱাকৈ আপুনি তাৰ মানে মনোনিৱেশ কৰিব লাগিব চৰিত্ৰবিলাক? সেইটো কিন্তু আত্মকেন্দ্ৰিক আছিলে মোৰ কথা এটা। কাৰণ আমি গাঁওখনক লৈ পেলাই এখন নাটক লিখোঁ। এই নাটকবোৰৰ তাৰমানে কোনজন মানুহক কোনটো চৰিত্ৰ দিলে সি গাব পাৰিব, তেনেকুৱাকৈ তাই সংলাপবোৰ মানে তৈয়াৰ কৰোঁ। কোনোবা এজন উগ্ৰ বৰ ডাঙৰ মাতৰ, কোনোবা এজন মানে মিহি মাতৰ, কোনোবা এজনে কাৰুণ্য হিচাপে কথা ক'ব পাৰে। ঠিক তেনেধৰণে এই চৰিত্ৰ অন্তত 5-6টা মান এই নাটকখনৰ 5-6টা মান চৰিত্ৰ কিন্তু সেই মানুহকেইটাক বাছি লওঁ। তাৰ পাছতহে তাৰমানে সেইখন লিখি পেলাই সেই তেনেধৰণে মানে আমি কৰিবলৈ বাধ্য হওঁ, কৰিবলৈ যাওঁ। কেতিয়াবা কি হয়, মানুহজনৰ স্বভাৱটোৰ ওপৰত নাটকখন লিখা হয়, কিন্তু কেতিয়াবা সংলাপটোত আওৰাব নোৱাৰে বা বডি লেংগুৱেজটো দিব নোৱাৰে, কিবা দিব নোৱাৰে। তেতিয়া কি হয়, এটা দিনৰ ৰিহাৰ্চলত এই এটা সংলাপকে কৰোঁতে এটা দিন পাৰ হৈ যায়। এটা যিটো সময় আখৰৰ সময় যিমানখিনি নিৰ্ধাৰিত থাকে, সেই সময়টো মানে পাৰ হৈ গৈছে। তেনেকে আমি মানে কৰিছিলোঁ। কিন্তু মই কৈছোঁ বুলি নকওঁ, তাৰমানে মোৰ লগৰ যিকেইজন আছিলে তাকেইজনে সহযোগত হ'লেও যাওক, আপুনি এইটো মানে ভূমিকাটো আপুনিয়ে ল'বলগীয়া হৈছিলে, মুখ্য ভূমিকা। গতিকে সেইখিনি আপোনাৰ ওপৰতে দায়িত্ব আছিলে, আমি জানো। গতিকে সেইকাৰণে ধৰক সেইখিনি সময়ত আৰু ভাওনাও ভাল হৈছিলে আৰু সকলোৱে কথাও শুনিছিলে। আৰু আজিৰ সময়ত হয়তো তাৰ ব্যতিক্ৰম হৈছে। কোনোবাজনৰ কথা কোনোবা দুজনে নুশুনিবও পাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিক পৰিৱৰ্তন হৈ গ'ল। সকলোৱে পৰিৱৰ্তনৰ ধামখুমীয়াত আজি পৰি মানে আমাৰ সমাজ ব্যৱস্থাটোৱে অলপ মানে ইফাল সিফাল নিচিনা হৈ গৈছে, সংস্কৃতি হৈ গৈছে, সংস্কৃতি লৰি গৈছে, সমাজ ব্যৱস্থা লৰি গৈছে। গতিকে বিভিন্ন ধৰণৰ মানে আমাৰ জীৱনশৈলীত আঘাত সানিছে কিছু কিছু ক্ষেত্ৰত। গতিকে আমি এইখিনি নহওক, আমি ভাবোঁ কি এটা জাতি জীয়াই থাকিবলৈ, এটা সংস্কৃতি জীয়াই থাকিবলৈ নিশ্চয় এটা শুদ্ধ ৰূপতে আমি উপস্থাপন কৰিব লাগিব। আমি ইজনে সিজনৰ প্ৰতি সহানুভূতি দেখুৱাব লাগিব। আমি সকলোৱে সদল বলে যদি আগবাঢ়ি যাওঁ, তেতিয়াহে এটা সংস্কৃতি, এটা দেশ, এখন জাতি বা এটা কৃষ্টি সংস্কৃতি জীয়াই থাকিব। গতিকে আমি সেইখিনি কৰিব লাগিব, যিধৰণে কৰিছিলে আমাৰ ককাইদেৱে। এটা সময়ত তেখেতে এককভাৱে প্ৰচেষ্টা কৰিছিলে, আৰু এককভাৱে প্ৰচেষ্টা কৰি আগবাঢ়ি গৈছিলে এই সংস্কৃতি ক্ষেত্ৰখনলৈ। আৰু তেখেতৰ সংস্কৃতি ক্ষেত্ৰত তেখেতৰ লগতে হাত উজান দিছিলে আমাৰ ইয়াৰে এই হলগীয়া গাঁৱৰে বহু কেইজন বিশেষ ব্যক্তি আছিলে। সেই ব্যক্তিসকল প্ৰায়সকল এতিয়া তেখেতসকল নাই, তেখেতসকলে ইহলীলা সম্বৰণ কৰিলে। হয়, আজি এই ক্ষণত, এই সময়ত তেখেতসকললৈ আমিও এই আপাহতে আজি যাচিছোঁ শ্ৰদ্ধাঞ্জলি, যাতে আমাৰ যিখিনি দি থৈ গুচি গৈছে তেখেতসকলৰ পদাঙ্কন অনুকৰণ কৰিয়ে আজি আগবঢ়া হৈছে, বাকী প্ৰজন্ম আগবাঢ়িছে, এতিয়াও ধৰি ৰাখিছে। এই গাঁৱত, হলগীয়া গাঁৱত ভাওনা সংস্কৃতি, প্ৰতি বছৰে বছৰে ভাওনা হয়, প্ৰতি বছৰে বছৰে বিহু হয়, বিভিন্ন সামাজিক কৰ্ম হয়। এইদৰে আগবাঢ়ি যাব আৰু গৈ আছে। গতিকে আপোনালোকেও এই সন্দৰ্ভত অকণমান আমাক উৎসাহিত কৰিব লাগিব, নৱপ্ৰজন্মক উৎসাহিত কৰিব লাগিব, যাতে সময়ৰ সোঁতত বিলীন হৈ নগৈ নিজৰ চকিতা ৰক্ষা কৰি যাতে অনাগত সময়ত সফল জীৱন যাপন কৰিব পাৰে আটাই, তাৰে প্ৰতি লক্ষ্য ৰাখি আজিলৈ আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ বাইদেউ।